মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অসমীয়াৰ যিখন আমাৰ সিলেবাস আছে তাৰ কনফাৰ্ম সিলেবাসখন তোমালোকে শেষৰবাৰৰ বাবে আকৌ এবাৰ চাই ল'ব পাৰিবা ইয়াতে তোমালোকে চাবাচোন কিবা এটা মন কৰিবলগীয়া বিশেষ কথা আছে যে আমাৰ যেটো নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি এনইপিৰ আধাৰত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ASSEB দশম শ্ৰেণী ক্লাছ 10ৰ চূড়ান্ত পৰীক্ষাৰ শেহতীয়াকে এখন পাঠ্যক্ৰমত তোমালোকৰ কেনেধৰণে মাৰ্কছবোৰ দিছে সো এখন লেটেষ্ট সিলেবাস এখনত চোৱা তোমালোকৰ আমাৰ যেনেকে গ্ৰুপ A ৰ 75 মাৰ্কছ আহিব তাত তোমালোকৰ উদ্যোগী আহা ভাৰতীয় সংস্কৃতি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি 10 মাৰ্কছ আহিব 10 ইন্টাৰনেটৰ তিতামিঠা আৰু অৰিমা সিনহাত 8 আহিব অৰণ্য যাত্ৰা আৰু পাৰস্যত অভিমুখিত 7 আহিব আৰু পদ্যাংশৰ চোৱা বৰগীত আৰু জিকিৰৰ পৰা 9 65 মই অসমীয়া আৰু দিশান্তৰ পৰা 9 বাকি তোমালোকৰ ব্যাকৰণ 10টা কৰিব লাগিব নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰি সমাসৰ এটা সন্ধি এটা বাক্য পৰিৱৰ্তন এটা নট্যবিধি বা সত্ৰবিধিৰ এটা জ্যোতিচিহ্ন ব্যৱহাৰ এটা খণ্ডবাক্য এটা জতুৱা ঠাঁচ বিপৰীত বা অস্থাস্থৰ শব্দ বা এটা শব্দত প্ৰকাশ কৰা আৰু পত্ৰয় আৰু ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন বা আবেদন লিখা ৰচনা আহিব বৈচিত্ৰময় অসমৰ 10 আহিব আৰু ইয়াৰ লগে লগে আমাৰ বিখাত যুগ আৰু প্ৰাচীন ভাৰতীয় শিক্ষাৰ 8 কানাই সাতুৰি আৰু ধৰজাৰু ধৰভাই 8 আহিব আৰু তোমালোকৰ বি গ্ৰুপৰ 25 নম্বৰ ভিতৰত গ্ৰামাৰ থাকা তোমালোকৰ আহিব ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ আৰু পুৰণি শব্দৰ আধুনিক ৰূপ 5 আৰু ছন্দালংকাৰ 4 ইয়াত তোমালোকে মন কৰিবলগীয়া কথা এইটোৱে যে তোমালোকৰ পাঠৰ যেহেতু মাৰ্কছ দিছে কিন্তু কথাবিধলে গোটেইখন কিতাপে পঢ়িব লাগিব যে কেনেকুৱা ধৰণৰ কোৱেশ্চন দিব হেতুটো তোমালোকে গোটেইখিনি পঢ়িব লাগিব আৰু কিন্তু তোমালোকৰ ব্যাকৰণ যেটো আছে বি গ্ৰুপৰ ব্যাকৰণৰ 5 আৰু ছন্দালংকাৰৰ 4 এই 9 তোমালোকৰ কমন বুলিয়ে ক'ব পাৰি আৰু বাকি তোমালোকৰ এ গ্ৰুপৰ 10 গ্ৰামাৰৰ 10 ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদনৰ 4 14 ৰচনাৰ 8 22 হল আৰু দুটা পাঠৰ 10 22 32 মানে এই গ্ৰুপৰ তোমালোকৰ দেখিছা ইমানখিনি তোমালোকৰ কমন আছে গতি শেহতীয়াকৈ তোমালোকক সিলেবাসখন দিয়া হল তোমালোকে ভালকে চাই লবা আৰু পৰীক্ষাৰ কাৰণে সাজু হোৱা ভিডিওটো শেয়াৰ কৰিবা লাইক এটা কৰিবা নতুনকৈ অহাসকলে সাবস্ক্ৰাইব কৰিবা ধন্যবাদ